হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই গুৱাহাটী হাইকোৰ্টৰ যোনটো শেহতীয়াকৈ এক্সামছ হৈ গৈছিলে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট 366টা পষ্টৰ এগেইনষ্টে, তাৰে আজি কেইদিনমান আগতে 2 মাৰ্চতে আহিলে নটিফিকেশ্যনটো। ইয়াতে যোনখিনি এনচাৰ কিজ তেওঁলোকে দিছিলে 11 ফেব্ৰুৱাৰী 2026, সেই এনচাৰ কিজসমূহ অকণমান কাৰেক্ট কৰি পেলাই ইয়াতে এটা কুৱেশ্যন কাৰেকশ্যন কৰি পেলাই তেওঁলোকে আকৌ মডিফাই কৰি পেলাই ইয়াতে এটা এনচাৰ কিজ চেঞ্জ কৰা হৈছে। চ' সেইটোৰ বিষয়ে ভিডিঅ'টো বনাইছোঁ আৰু লগতে আপোনালোকক মই জনাম যে ইয়াৰে যোনটো ৰিটেন এক্সামিনেশ্যন মানে ষ্টেজ 1 বা ফেজ 1ৰ ৰিজাল্টছ কেতিয়া ডিক্লেয়াৰ কৰিব, ঠিক আছে। টেণ্টেটিভ ৰিজাল্টছ ডেটটোৰ বিষয়ে অকণমান আলোচনা কৰিম আৰু লগতে নেক্সট ষ্টেজৰ কাৰণে কিমান কেণ্ডিডেট ছিলেক্ট হ'ব, আছামিজ ছেকশ্যনটোত কিমানে ফেইল কৰিলে, লগতে কিমান কেণ্ডিডেটছে পৰীক্ষা দিছিলে, সেই সবিশেষ গোটেইখিনি ডিটেইলছত ডিছকাছ কৰিম। প্ৰথমতে মই কৈ দিছোঁ, যোনখিনি এনচাৰ কিজ 11 ফেব্ৰুৱাৰীত তেওঁলোকে আপলোড কৰিছিলে সেই এনচাৰ কিজত অকণমান মডিফিকেশ্যন কৰিলে মানে এই কুৱেশ্যন নম্বৰ 61টো মডিফিকেশ্যন কৰি পেলাই ইয়াতে কৈছে মডিফাইড এনচাৰ হ'ব ইডাৰ এ অৰ চি, ঠিক আছে। কোনোবাই যদি এই 61 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ যদি এ নহয় বা চি যিকোনো এটা দি থৈ আহিছে তেতিয়াহ'লে তেওঁলোকৰ এইটো কাৰেক্ট এনচাৰ বুলি ইয়াতে কনচিডাৰ কৰা হ'ব। কোনোবাই যদি তাতে অপশ্যনত যদি এ আৰু চি নিদি বি বা ডি দিছে তেতিয়াহ'লে সেইটো ৰং এনচাৰ, তাৰ কাৰণে আপোনালোকৰ নিগেটিভ মাৰ্কিং 0.25 মাৰ্কছ লাগিও যাব আৰু লগতে সেই এনচাৰটোৰ কাৰণে আপোনালোকে মাৰ্কছো নাপায়। কোনোবাই যদি অপশ্যন এ যদি দি থৈ আহিছে তেতিয়াও তেওঁলোকৰ কাৰেক্ট হ'ব আৰু কোনোবাই যদি অপশ্যন চি বুলি দি আহিছে তেতিয়াও তেওঁলোকৰ এইটো কাৰেক্ট বুলি ইয়াতে কৰা মানে কনচিডাৰ কৰা হ'ব, ঠিক আছে। আৰু লগতে বাকী অন্য ক্লেৰিফিকেশ্যন অবজেকশ্যন গুৱাহাটী হাইকোৰ্টে আৰু এণ্টাৰটেইন নকৰে। বাকী লগতে ইয়াতে এতিয়া বৰ্তমান তেওঁলোকে যোনখিনি 11 ফেব্ৰুৱাৰী 2026ত এনচাৰ কিজ আপলোড কৰিছিলে আৰু লগতে যোনটো এই 61 নম্বৰ কুৱেশ্যনৰ মডিফাইড এনচাৰ কি দিলে, এই দুটা বস্তু কনচিডাৰ কৰি পেলাই বাকী এজ পাৰ এইখিনি এনচাৰ কিজ মতে পেপাৰ্ছবিলাক স্ক্ৰুটনি কৰা হ'ব, ঠিক আছে। আৰু ইয়াৰে যোনটো কুৱেশ্যন নম্বৰ 61 সেই কুৱেশ্যন নম্বৰটো মই এবাৰ দেখাই দিছোঁ ইয়াতে। এইটো কুৱেশ্যন আহিছিলে, ইয়াতে দেখিছে ডাইৰেকশ্যন কুৱেশ্যন নম্বৰ 51 to 61ত এটা ডাইৰেকশ্যন দিয়া আছিলে, চুজ দি অপশ্যন হুইচ বেষ্ট এক্সপ্ৰেছেছ দি মিনিং অফ দি গিভেন ৱৰ্ডছ, ঠিক আছে। চ' ইয়াতে কুৱেশ্যন নম্বৰ 61ৰ ইম্পাৰ্টিটেণ্টটো বুলি এটা শব্দ দিয়া আছিলে, তাৰে মিনিং কি হ'ব বুলি কৈছিলে। ইয়াতে বহুতে হয়তো এও মাৰি আহিছে, বহুতে চিও মাৰি আহিছে, ইয়াৰ ভিতৰত যিকোনো এটা কাৰেক্ট এনচাৰ। অপশ্যন এটো কাৰেক্ট, নট ৰিলেভেণ্ট, আৰু অপশ্যন চিটো ৰুটটো কাৰেক্ট এনচাৰ, ঠিক আছে। চ' ইয়াতে কোনোবাই যদি অপশ্যন বি ইম্পৰ্টেণ্ট বা অপশ্যন ডি ৰিলেভেণ্ট বুলি চিলেক্ট কৰি আহিছে তেতিয়াহ'লে তেওঁলোকে ইয়াতে মাৰ্কছ নাপায়। কোনোবাই যদি এ দিছে মাৰ্কছ পাব, কোনোবাই যদি চি দিছে মাৰ্কছ পাব, ঠিক আছে। চ' এইটো আপোনালোকৰ আই থিংক ক্লিয়াৰ হৈ গ'ল কুৱেশ্যন নম্বৰ 61টো। বাকী গোটেই কুৱেশ্যন পেপাৰখনত এজ পাৰ অফিচিয়েল যোনখিনি এনচাৰ কিজ 2 ফেব্ৰুৱাৰী 2026ত আপলোড কৰিছিলে বাকী এনচাৰ্ছখিনি গোটেইখিনি কাৰেক্টে হয়। বাকী অনলি এই দুটা এই কুৱেশ্যন নম্বৰ 61ৰ এনচাৰ কিটো লৈ পেলাই বহুতৰ কি বুলি কয় ডাউট আছিলে। চ' সেইটো কাৰণে অপশ্যন এ বা চি ইয়াৰ ভিতৰত কাৰেক্ট হয়, ঠিক আছে। আপোনালোকৰ ক্লিয়াৰ হ'ল। বাকী কাৰোবাৰ যদি ক্লিয়াৰ হোৱা নাই কমেণ্ট ছেকশ্যনত আৰু এবাৰ সুধিব পাৰে, মই বুজাই দিম। আৰু নেক্সট হৈ গ'ল আপোনালোকৰ ইয়াতে যদি আপোনালোকে চায় তেতিয়াহ'লে ইয়াতে আপোনালোকে ষ্টেজ 1ৰ পৰা ষ্টেজ 2লৈ, ষ্টেজ 2ত আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্ট এটা থাকিব 35 মাৰ্কছৰ। এই কম্পিউটাৰ স্কিল টেষ্টটোৰ কাৰণে আপোনালোকক 1:5 ৰেচিঅ'ত ৰেংক ৱাইজ মাৰ্কশ্বিট ৱাইজ ৰিটেন টেষ্টৰ পৰা চিলেক্ট কৰা হ'ব, মানে 5 টাইমছ টোটেল পষ্টৰ 5 টাইমছ, মানে ডিষ্ট্ৰিক্ট ৱাইজ। ছাপ'জ এই ইয়াৰে কাট অফ মাৰ্কছটো ডিষ্ট্ৰিক্ট ৱাইজ হ'ব, যিমানকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি ওলাইছে সেই প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ এগেইনষ্টে ইয়াতে কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰা হ'ব। এনেকুৱা নহয় যে অভাৰঅল 366টা পষ্টৰ এগেইনষ্টে কাট অফ মাৰ্ক হ'ব প্ৰত্যেকখন ডিষ্ট্ৰিক্ট। ছাপ'জ যোৰহাট ডিষ্ট্ৰিক্টৰ বেলেগ, শোণিতপুৰ ডিষ্ট্ৰিক্টৰ বেলেগ, কামৰূপ মেট্ৰৰ বেলেগ, তেনেকৈ ধৰণকে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে আপোনালোকৰ কাট অফ মাৰ্কছ বেলেগ বেলেগ হ'ব, ঠিক আছে। চ' ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ পাৰফৰ্মেঞ্চ কেনেকুৱা হয় সেইটোৰ ওপৰত বেছ কৰি পেলাই ইয়াতে কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰা হ'ব। এনেই টোটেল কেণ্ডিডেটছ 366 আছিলে। অভাৰঅল যদি আমি চাওঁ তেতিয়াহ'লে 366ৰ এগেইনষ্টে যদি 5 টাইমছ যদি কৰোঁ তেতিয়াহ'লে আপোনালোকৰ ইয়াতে 1830জন কেণ্ডিডেটছক নেক্সট ষ্টেজৰ কাৰণে মাতা হ'ব। আৰু ডিষ্ট্ৰিক্ট ৱাইজ কোনোবা এখন ডিষ্ট্ৰিক্টত যদি টোটেল প্ৰত্যেকখন ডিষ্ট্ৰিক্ট প্ৰত্যেকটো কেটেগৰী, ছাপ'জ জেনেৰেল যোৰহাট ডিষ্ট্ৰিক্টৰ জেনেৰেল কেটেগৰী যদি পষ্ট আছিলে 4জনৰ এগেইনষ্টে 1:5 ৰেচিঅ' যদি হয় 4:5 20জন কেণ্ডিডেটছক চিলেক্ট কৰা হ'ব। ঠিক তেনেদৰে OBCত যদি OBC SC STত যদি তেনেকৈ কেটেগৰী ৱাইজ যিমান ভেকেঞ্চি আছে সেইটোৰ এগেইনষ্টে 5 টাইমছ লোৱা হ'ব আৰু ডিষ্ট্ৰিক্ট ৱাইজ লোৱা হ'ব, ঠিক আছে। চ' এনেই যদি আমি অভাৰঅল গোটেই চিনেৰিঅ'টো চাওঁ তেতিয়াহ'লে 366টা পষ্টৰ এগেইনষ্টে 1830 কেণ্ডিডেটছক নেক্সট ষ্টেজৰ কাৰণে ইয়াতে চিলেক্ট কৰা হ'ব। আৰু কিছুমান কেণ্ডিডেটছে হয়তো ছেম মাৰ্কছ স্ক'ৰ কৰিব পাৰে, তেতিয়া 1830তকৈ 2-3জন কেণ্ডিডেটছ কেতিয়াবা বেছি হ'ব পাৰে।
আৰু ইয়াতে যোনটো টোটেল পোষ্ট আছিলে 366 আৰু টোটেল কেণ্ডিডেটছ কিমানখিনিয়ে পৰীক্ষা দিছিলে সেইটোৰ যদি আমি ডেটাটো যিমান পাৰোঁ কালেক্ট কৰিবলৈ চেষ্টা কৰিলোঁ অফিচিয়েল আনঅফিচিয়েল চ'ৰ্চৰ পৰা সোধা পোছা কৰি পেলাই তেতিয়া গম পাইছোঁ যে এৰাউণ্ড 50,000 ঠিক আছে একজেক্টলি 50,000 নহ'ব পাৰে এনেইতো কেণ্ডিডেটছ বহুত আছিলে 50,000 প্লাছ কেণ্ডিডেটছে এপ্লাই কৰিছিলে কিন্তু ইয়াতে 3-4 হাজাৰমান কেণ্ডিডেটছে পৰীক্ষা নিদিলে চ' সেইটো কাৰণে 50,000 ওচৰা-ওচৰি কেণ্ডিডেটছে পৰীক্ষা এপিয়াৰ কৰিছিলে আৰু এতিয়ালৈকে যিমানখিনি ডাটা কালেক্ট কৰিব পাৰিছোঁ 50% to 60% কেণ্ডিডেটছে অসমীয়া ছেকশ্যনটোত ফেইল কৰিছে ঠিক আছে অসমীয়া ছেকশ্যনটোত ফেইল কৰা মানে তেওঁলোকৰ কেণ্ডিডেটছৰটো এইটো ষ্টেজতে খতম হৈ যোৱা কাৰণ তেওঁলোকে যদি জেনেৰেল পেপাৰখন যোনখন আছে অভাৰঅল 100 মাৰ্কছৰ সেইখন পেপাৰ তেওঁলোকে যদি 100ৰ ভিতৰত 100ও স্ক'ৰ কৰে তথাপিতো সেইখন পেপাৰ স্ক্ৰুটনি কৰা নহয় কাৰণ অসমীয়াত আপোনালোকৰ মিনিমাম কোৱালিফাইং মাৰ্কছ 8 মাৰ্কছ আছিলে 8 মাৰ্কছ পাবই লাগিব আৰু 8ৰ বাহিৰেও 7.75 7.50 সেইবোৰ পালে মানে কনচিডাৰ নহয় একদম ৰাউণ্ডেড ফিগাৰ 8 নম্বৰ পাব লাগিব তাতকৈ 8 মাৰ্কছ বা তাতকৈ বেছি পালে মানে আপোনালোকৰ কোৱালিফাইড বুলি বুজাব তাৰপিছত মেইন পেপাৰখন স্ক্ৰুটনি হ'ব আৰু আছামিজ কোৱালিফাইং ছেকশ্যনটোৰ মাৰ্কছ ইয়াতে যেতিয়া কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰিব তেতিয়া আপোনালোকৰ কনচিডাৰ কৰা নহয় বাকী জাষ্ট সেইখন কোৱালিফাই কৰিব লাগিব প্ৰথমতে অসমীয়া ছেকশ্যনখিনি আপোনালোকৰ চেক কৰিব অসমীয়া ছেকশ্যনত যদি কোনোবাই যদি মিনিমাম 8 মাৰ্কছ স্ক'ৰ কৰিছে তেতিয়াহে তেওঁলোকৰ সেই মেইন 100 মাৰ্কছৰ পেপাৰখন স্ক্ৰুটনি কৰা হ'ব ঠিক আছে আৰু যদি কেনেবাকৈ 8 মাৰ্কছ কাৰোবাৰ স্ক'ৰ হোৱা নাই 7.75 7.50 তেনেকুৱা ধৰণৰ স্ক'ৰ যদি আহি আছে তেতিয়াহ'লে আপোনালোকে ডিছকুৱালিফাইড আপোনালোকৰ যোনখন মেইন পেপাৰ সেইখন ইয়াতে কনচিডাৰ কৰা নহয় ঠিক তেনেদৰে এই 50,000ৰ ভিতৰত মাত্ৰ যদি 50 to 60%ৰ ৰেচিঅ'টো চাওঁ মাত্ৰ 25,000 কেণ্ডিডেটছে কি বুলি কয় অসমীয়া ছেকশ্যনটোত কোৱালিফাই কৰিছে আৰু বাকী 50% ইয়াতে ফেইল কৰিছে বাকী 25,000 কেণ্ডিডেটছৰ পৰা 1,830জন কেণ্ডিডেটছক কম্পিউটাৰ স্কিল টেষ্টলৈ ইয়াতে মাতা হ'ব ঠিক আছে আৰু বাকী যদি আমি টেণ্টেটিভ ৰিজাল্ট ডেটটো চাওঁ ৰিজাল্ট ডেটটো আপোনালোকৰ মাৰ্চত তেওঁলোকে ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা কম আছে কাৰণ অলৰেডি এতিয়াও চাগে স্ক্ৰুটনি চলি আছে যিমানখিনি মই গম পাইছোঁ চ' আপোনালোকে এপ্ৰিলত ৰিজাল্ট এক্সপেক্ট কৰিব পাৰে বিহুৰ আগতে চাগে নিদিব বিহুৰ পাছত ৰিজাল্ট দিব আৰু বিহুৰ আগতেতো ইলেকশ্যনে আছে অসমত চ' ইলেকশ্যনৰ মাজততো তেনেকুৱা ৰিজাল্ট ডিক্লেয়াৰ নকৰিব কৰিব পাৰিব একো নাই তাত কোনো ধৰা বন্ধা নিয়ম নাই ৰিজাল্ট ডিক্লেয়াৰ কৰিব পাৰিব কিন্তু তথাপিতো মোৰ লগা নাই যে বিহুৰ আগতে ৰিজাল্ট দিব যিমানখিনি এতিয়ালৈকে যিমানখিনি ইনফৰমেশ্যন কালেক্ট কৰিব পাৰিছোঁ এপ্ৰিলৰ শেষৰ ফালে আপোনালোকে ৰিজাল্ট এক্সপেক্ট কৰিব পাৰে ঠিক আছে এই পৰীক্ষাটোৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ৰিজাল্ট আপোনালোকে এপ্ৰিলৰ শেষৰ ফালে এক্সপেক্ট কৰিব পাৰে এতিয়াতো এজ অফ নাও যিমানখিনি ডেভেলপিং ষ্টৰী গম পাইছোঁ এতিয়ালৈকে যিমানখিনি ইনফৰমেশ্যন পাইছোঁ সেইখিনিৰ মতে এপ্ৰিলৰ শেষৰ ফালে আপোনালোকে ৰিজাল্ট এক্সপেক্ট কৰিব পাৰে মানে এপ্ৰিলৰ 15 তাৰিখৰ পাছতে আৰু ৰিজাল্ট আপোনালোকে এক্সপেক্ট কৰিব পাৰে ঠিক আছে চ' সেইটো কাৰণে সাজু হৈ থাকক বাকী ইয়াতে মাত্ৰ 25,000মান কেণ্ডিডেটছে অসমীয়া ছেকশ্যনত পাছ কৰিছে যিমানখিনি এতিয়ালৈকে ডাটা কালেক্ট কৰিব পাৰিছোঁ ঠিক আছে চ' বাকী এইখিনি আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে যদি অন্য কিছুমান এক্সামছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে কোৰ্চ মেটেৰিয়েলছবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি কভাৰ কৰা হৈছে যেনেকৈ GK ঠিক আছে ইংলিছ আছামিজ মেথছ এপ্টিটিউড ৰিজনিং কাৰেণ্ট এফেয়াৰ্ছ গোটেইবিলাক বস্তু কভাৰ কৰা হৈছে আৰু ইয়াতে আপোনালোকে যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং আছে সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইবিলাক পাই যাব আৰু এইখিনি 100% কমন পৰিব পৰীক্ষাত ঠিক আছে আৰু বাকী অন্য ষ্টাডি মেটেৰিয়েলছ থাকিবই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ থাকিবই কোৰ্চবিলাকত ইয়াতে ল'ব পাৰে PDF ফৰ্মেটতে এভেইলেবল আছে আৰু কিছুমান এক্সট্ৰা এডিশ্যনেল লিংকছো শ্বেয়াৰ কৰিম যোনবিলাকৰ পৰা আপোনালোকে কিছুমান ভিডিঅ' চাব পাৰিব ঠিক আছে বাকী গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট ইটানগৰ বেঞ্চ যোনটো পৰীক্ষা হ'বলৈ গৈ আছে 28 মাৰ্চত তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD অসমৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 250ত আছাম ৱেৰহাউছ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DSS DME গ্ৰেড 3 নন টেকনিকেল আৰু টেকনিকেল আৰু নন টেকনিকেলৰ চিলেবাছ একে টেকনিকেলত খালি যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব তাৰ কাৰণে এখন এডিশ্যনেল কিছুমান কুৱেশ্যনছ আহে সেইখিনিৰ বাহিৰে বাকী নন টেকনিকেলৰ লগত একেই হ'ব চিলেবাছ তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ পোষ্ট এইটো বছৰ ওলাব
বুলি শুনিছোঁ তাৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে 175ত কটন ইউনিভাৰ্চিটি আৰু IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 এডভাৰটাইজমেণ্ট আহি আছে ইলেকশ্যনৰ পাছতে আহিব চাগে তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ এভেইলেবল আছে 275ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্ছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ প্লাছ প্ৰিভিয়াছ ইয়েৰ বহুতখিনি কুৱেশ্যন পেপাৰ্ছ পাই যাব উইথ এনচাৰ কিজ ইয়াতে APSC ডিপাৰ্টমেণ্টেল এক্সামছ গুৱাহাটী হাইকোৰ্ট DSS DME ADRE আসাম পুলিচ গোটেইবিলাক বস্তু ইয়াতে কভাৰ হৈ যাব এই কোৰ্ছ মেটেৰিয়েলছখিনিত বাকী APSC CDPৰ পোষ্ট ওলাব বুলি শুনিছোঁ তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ৰ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে APSC হাইকোৰ্ট DSS DME ADRE আসাম পুলিচ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ উইথ এনচাৰ কিজ 125 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এনে কোৰ্ছবিলাকত কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা ইনক্লুডেড আছে কোনোবাই যদি কোৰ্ছ নলৈ পেলাই অনলি কাৰেণ্ট এফেয়াৰ্ছ আৰু মেথছ এপ্টিটিউড ৰিজনিং ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু যদি দুইটা একেলগে লয় তেতিয়াহ'লে 200 ৰুপিজ পে' নকৰি অকণমান ডিছকাউণ্ট দি দিম বাকি APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু সয়েল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্ছ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব এডিশ্যনেলি সেইখিনিৰ কাৰণে পে' কৰিলে হ'ল তেতিয়া অলপ প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় আৰু এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে কাট অফ মাৰ্কছ আৰু অন্যান্য ডিটেইলছসমূহৰ বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ'ছ ইয়াতে এই প্লে'লিষ্টত পাই যাব প্লে'লিষ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম